আজি 20 দিন পাৰ হৈ গ'ল জুবিন গাৰ্গবিহীন আজি 20টা দিন ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়াও প্ৰিয় শিল্পীগৰাকীক স্মৃতিচাৰণো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হয় নিজ কপাহেৰাত মহিলাৰ উদ্যোগত অমৃত কণ্ঠ জুবিন গাৰ্গৰ স্মৃতিচাৰণ দিহা নামেৰে মুখৰিত আকাশ বতাহ জুবিন হত্যাকাৰীক ফাঁচী কাঠত ওলমাব লাগে বুলি দাবী ইতিহাস প্ৰসিদ্ধ নিজ কপাহেৰা মেধি ঘৰ নামঘৰৰ প্ৰাংগণত আজি বিয়লি মহিলাৰ উদ্যোগত অসমৰ হিয়াৰ আমতো স্বৰূপ অমৃত কণ্ঠ জুবিন গাৰ্গৰ স্মৃতিচাৰণ কৰাৰ লগতে দিহা নামেৰে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ মুখৰিত হৈ পৰে উল্লেখ্য যে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত লাটুমণি লাহনে বন্তি প্ৰজ্বলন আৰু তুলু লাহন লক্ষী বৰা আৰু জয়মতী লাহনে পুষ্পাঞ্জলি অৰ্পণ কৰি কয় যে জনতাৰ শিল্পী জুবিন গাৰ্গক ছিংগাপুৰলৈ নি শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি বাহিনীয়ে পৰিকল্পিতভাৱে যি হত্যাকাণ্ড সংঘটিত কৰিলে উক্ত হত্যাকাণ্ডৰ পানী নসৰকা তদন্ত হ'ব লাগে আৰু হত্যাকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰি ফাঁচী কাঠত ওলমাব লাগে উপস্থিত মহিলাসকলে জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচী দিয়ক আদি ধ্বনিৰে মুখৰিত কৰে ইয়াৰ পিছতে মহিলাসকলে প্ৰতিকূল বতৰকো নেওচি দিহানাম পৰিৱেশনেৰে জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰে অনুষ্ঠানত ববি বৰুৱা ৰুণু বৰুৱা বাহুনা বৰুৱা তামিনা বৰুৱা তিলু বৰুৱা কণমাই বৰুৱা লাটুমণি লাহন জানমণি গগৈ লক্ষী বৰা চিমি বৰুৱা সুশীল গগৈ পৰিলক্ষিত বৰুৱা সিলভাৰ বৰা মৃদুল বৰুৱা উপস্থিত থাকি প্ৰিয় শিল্পীগৰাকীক স্মৰণ কৰি মায়াবিনী ৰাতিৰ বুকুত গীতটো সমস্বৰে পৰিৱেশন কৰি নিশালৈ স্মৃতিচাৰণ সামৰণি পৰে নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপৰ্ট R24 লাইভ আজি আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি হিচাপে আমি মেডিকেল খেলৰ আমাৰ কপাহেৰা অঞ্চলৰ সকলো মহিলা একগোট হৈ আমি ইয়াতে তেখেতৰ সমূহীয়া আদ্য শ্ৰাদ্ধ পালন কৰিছোঁ তেখেতৰ বৈকুণ্ঠত অলৰেডি তেখেতে স্থান পালে বৈকুণ্ঠত তেখেত আমাৰ অৱতাৰী পুৰুষ তেখেত হ'ল মানে যুগে যুগে অৱতাৰ যেনেকৈ শংকৰ গুৰুৰ পিছতে আমাৰ বৰ্তমান আমি মানে ভাবি লৈছোঁ গোটেই আমিয়ে নহয় গোটেই অসম বিশ্ববাসীয়ে ভাবিছে তেখেত ভগৱানৰে ৰূপ আছিলে তেখেতৰ আত্মাৰ সদগতিৰ কথাটো ক'বই নালাগে ভগৱান যেতিয়া তেখেত আৰু যি মানে তেখেতক ৰহস্যজনকভাৱে যেনেকৈ নি পেলাই তেখেতক হত্যা কৰিলে তাৰ ন্যায় আমি বুলিয়ে নহয় গোটেই পৃথিৱীয়ে বিচাৰি আছে তেখেতলোকক উচিত তদন্ত কৰি উচিত জুবিন গাৰ্গ ডাঙৰীয়াৰ উচিত ন্যায় পাম বুলি আমি আশা কৰিছোঁ আৰু ইয়াৰ দ্বাৰাই আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰীক অতি শীঘ্ৰে কঠোৰতকৈ কঠোৰতম শাস্তি দি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব লাগে যিহেতু মৃত্যু তদন্ত এতিয়াও চলি আছে গতিকে সেই তদন্ত আমি ন্যায় বিচাৰিছোঁ আমাৰ অসমৰ এটা অমৃত কণ্ঠ হেৰাই গৈছে বৰ্তমান আমি সেই অসহনীয় দুখ আমাৰ প্ৰত্যেকৰ বুকুতে আমাৰ বিৰজিত হৈ আছে আমি সকলোৱে সেই দুখটো অনুভৱ কৰি আছোঁ যাতে প্ৰশাসনে আমাৰ অতি সোনকালে ইয়াৰ এটা ন্যায় বিচাৰ কৰি দিয়ে যাতে আমি তেখেতৰ আত্মাৰ সদগতি আমি ইতিমধ্যে পাইছেই তথাপিতো আমাৰ ফালৰ পৰা আমি আজি ইয়াত আমি এভাগী দিহা নামৰ আয়োজন কৰিছোঁ আৰু এই নামৰ জৰিয়তে তেখেতে যে য'তেই থাকে ত'তেই শান্তিত থাকক সুখেৰে থাকক আৰু আমাৰ কপাহেৰা অঞ্চলৰ হৈ তেখেতক আমি সকলোৱে প্ৰণাম জনাইছোঁ যাতে তেখেতৰ আত্মাই সদায় শান্তি লাভ কৰে আমি তেওঁ মানে শ্ৰাদ্ধ আজি 20টা দিনৰ মূৰত পাতা গৈছে যি জুবিন দাক ছিংগাপুৰত নি হত্যা কৰিলে আমি সকলো ছবিত দিনে আমি মোবাইলেই হওক টিভিয়ে হওক আমি সকলোৱে পাই আছোঁ তেওঁক তেনেকৈ হত্যা কৰিবগৈ নালাগিছিলে তেওঁক গান গোৱাই গোৱাই পি তেজ খাই সিহঁতে ৰাজধানী হৈ তেওঁক মানে এনেকুৱাই মৃত্যুবৰণ কৰি দিলে তেওঁলোকক এনেকুৱাই শাস্তি দিব লাগে যাতে জুবিন দা যেনেকৈ মৃত্যু হৈছিলে সিহঁতেও যাতে তেনেকুৱা মৃত্যু আশা কৰি আছোঁ